মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি মই ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ যিটো পাঠ আছে ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। মানে ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বহুতখিনি সহায়ক হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী যিবোৰ বিষয় আছে সকলো বিষয়ৰ প্ৰশ্নৰ উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। আহা আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ আজিৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটোত কৈছে উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্নত কৈছে কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি। ইয়াতে উত্তৰটো কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা হৈছে। 1 নম্বৰত হৈছে বিধানমণ্ডল, খ নম্বৰত কাৰ্যপালিকা আৰু গ নম্বৰত হৈছে ন্যায়পালিকা। তাৰপিছত খ নম্বৰ প্ৰশ্নত কৈছে লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি কি। উত্তৰটো চোৱা, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম হৈছে লোকসভাক কৈছে নিম্ন সদন আৰু ৰাজ্যসভাক কৈছে উচ্চ সদন। গ নম্বৰ প্ৰশ্নত কৈছে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান। ইয়াৰ উত্তৰটো চোৱা, লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 545 জন আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 250 জন। ঘ নম্বৰ প্ৰশ্ন প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে। উত্তৰটো চোৱা, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। তাৰপিছত ঙ নম্বৰ প্ৰশ্নত কৈছে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে। উত্তৰটো চোৱা, প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে। কেন্দ্ৰীয় আমাৰ যিটো কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ আছে ইয়াৰ মন্ত্ৰীসকলে যিবোৰ মন্ত্ৰী পদ আছে সম্পূৰ্ণ প্ৰধানমন্ত্ৰী দায়িত্ব বিতৰণ কৰি দিয়ে। প্ৰথম প্ৰশ্নটো হৈছে ন্যায়পালিকাৰ কাম কি। উত্তৰটো কি কৈছে চোৱাচোন, কৈছে কি ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে আৰু দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। এবাৰ দ্বিতীয় 6 নম্বৰ প্ৰশ্ন ৰাজ্য চৰকাৰক প্ৰধান ভাগ কেইটা আৰু কি কি। ইয়াত উত্তৰ চোৱা, কৈছে কি ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ হৈছে 3টা। প্ৰথমটো হৈছে বিধানমণ্ডল, 2 নম্বৰ হৈছে কাৰ্যপালিকা আৰু 3 নম্বৰত হৈছে ন্যায়পালিকা। জ নম্বৰ প্ৰশ্নত কৈছে বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়। উত্তৰটো কৈছে কি যে বিধানসভাৰ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়। তাৰপিছত বড়ো 6 নম্বৰ প্ৰশ্ন ৰাজ্যৰ মুৰব্বীজন কোন। ইয়াৰ উত্তৰটো হৈছে ৰাজ্যৰ মুৰব্বীজন হ'ল ৰাজ্যপাল। 9 নম্বৰ প্ৰশ্ন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদত কোনে নিযুক্তি দিয়ে। ইয়াৰ উত্তৰটো কৈছে যে ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্ন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত। এইটো সহজ একদম, কৈছে কি অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। তাৰপিছত এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰ কৰিব দিছে। ইয়াতে চোৱা, প্ৰথমটো প্ৰশ্নত কৈছে কি বিধানমণ্ডলে ঢেচ প্ৰস্তুত কৰে। ইয়াৰ উত্তৰটো হৈছে আইন, বিধানমণ্ডলে আইন প্ৰস্তুত কৰে। তাৰপিছত খ নম্বৰ প্ৰশ্ন কাৰ্যপালিকাই আইনসমূহ ঢেচ কৰে। ইয়াৰ উত্তৰটো হ'ব কাৰ্যকৰী কৰে। গ নম্বৰ প্ৰশ্ন কৈছে ন্যায়পালিকা ন্যায় বিচাৰ কৰে। এইটো হ'ব ন্যায়, ন্যায়পালিকাই ন্যায় বিচাৰ কৰে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন বিধানসভাৰ কাৰ্যকাল 10 বছৰ। ইয়াৰ উত্তৰটো হ'ব 5 বছৰ। ঙ নম্বৰ প্ৰশ্নত কৈছে ৰাজ্যপালে ৰাজ্যৰ ঢেচ, এইটো হ'ব ৰাজ্যপালে হ'ল ৰাজ্যৰ মুৰব্বী। এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ইয়াতে চোৱা কি কৈছে অসমৰ বিধানসভাৰ সমষ্টি 126, 116, 126, 136। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 নম্বৰ থকা 126টো হ'ল ইয়াৰ সঠিক উত্তৰ। তাৰপিছত খ নম্বৰ কৈছে বৰ্তমান ভাৰতৰ ৰাজ্য 25, 23, 29খন। ইয়াৰ উত্তৰটো হ'ব 29খন। তাৰপিছত গ নম্বৰ কৈছে লোকসভাৰ কাৰ্যকাল ইয়াত 4 আছে 5, 6 বছৰ। ইয়াৰ উত্তৰটো হ'ব 5 বছৰ। লোকসভাৰ কাৰ্যকাল 5 বছৰ। ঘ নম্বৰ প্ৰশ্নত কৈছে ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে 1 জন, 2 জন, 6 জন। ইয়াৰ উত্তৰটো হ'ব মুখ্য ন্যায়াধীশ এজনেই থাকে। ঙ নম্বৰত কৈছে ৰাজ্যসভাৰ সদস্য সংখ্যা 545, 250, 126টা। ইয়াৰ উত্তৰটো হ'ব 250 জন। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এবাৰ ৰিকুৱেষ্ট কৰি কৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা ভিডিঅ'টো।